নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 29 জানুৱাৰী 2025 অসমীয়া 15 মাঘ বুধবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:58 আৰু সূৰ্যাস্ত সময় 4:49। আজি হৈছে অমাৱস্যা তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। এটা পুৰণি কথা হয়তো আজি সমাধান হ'ব। আপোনাৰ প্ৰতিযোগিতামূলক মনোভাৱ থাকিব। বহিৰাজ্যত কৰ্মৰতসকলৰ আয় বৃদ্ধি হ'ব। ধন আৰু কেৰিয়াৰৰ ক্ষেত্ৰত দিনটো অতি শুভ হ'ব। নতুন পৰিকল্পনাত কাম কৰিব পাৰে। বৃষ ৰাশি। আপুনি নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিব পাৰে। আৰ্থিক বিষয়ত দিনটো অতি শুভ হ'ব। আপুনি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত ৰোমাঞ্চ আৰু মধুৰতা বৃদ্ধি পাব। লেনদেনৰ ক্ষেত্ৰত আপুনি অতি সৌভাগ্যৱান হ'ব। অসম্পূৰ্ণ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব। আপুনি বুদ্ধিমানৰূপে পৰিস্থিতিৰ সন্মুখীন হ'ব। মিথুন ৰাশি। দিনটো হুলস্থুলেৰে ভৰি পৰিব। এলাহ আৰু অৱহেলাত সময় নষ্ট নকৰিব। আজিয়ে স্বাস্থ্যৰ যত্ন লোৱা উচিত। মানুহে আপোনাৰ অনুভৱক অসন্মান কৰিব পাৰে। পৰিচালনাৰ লগত জড়িতসকলে নিজৰ অভাৱ অভিযোগৰ প্ৰতি গুৰুত্ব দিব লাগে। কৰ্কট ৰাশি। কৰ্মৰত পেছাদাৰীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত সন্মান পাব। আজি আপুনি অতি ফিট আৰু সুস্থ হৈ থাকিব। বিয়াৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আপুনি যাত্ৰা কৰিব পাৰে। বহিৰাজ্য ব্যৱসায় কৰাসকলৰ বাবে দিনটো অতি শুভ। নিজৰ খৰচ নিয়ন্ত্ৰণত ৰাখক। জীৱনসংগীৰ স্বাস্থ্যক লৈ কিছু চিন্তা হ'ব পাৰে। সিংহ ৰাশি। আপোনাৰ দৈনন্দিন কাম কাজ অলপ অসংগঠিত হ'ব পাৰে। আনৰ পৰা বেছি উপদেশ ল'ব নালাগে। আপোনাৰ চলি থকা কামত বাধা আহিব পাৰে। লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক। এই সময়ত সৰু সৰু সমস্যাবোৰক আওকাণ নকৰিব। অন্যথা পিছত এই সমস্যাবোৰ ডাঙৰ হৈ পৰিব পাৰে। নতুন বিষয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ বহুত কামৰ চাপ পৰিব। এই হেঁচাত ঘৰত বিসংগতি হ'ব পাৰে। কথা কওঁতে আপোনাৰ শব্দবোৰ শুদ্ধকৈ বাছি লওক। আপোনাৰ আচৰণত স্বচ্ছ হওক। আপোনাৰ পৰিয়ালত সুখ বাঢ়িব। আপুনি হয়তো আপোনাৰ প্ৰেমিক সংগীক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। তুলা ৰাশি। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো প্ৰয়োজন। আপোনাৰ বাহনখনত বিজুতি হ'ব পাৰে। দুপৰীয়াৰ পিছত অলপ অসুখী অনুভৱ কৰিব পাৰে। খৰখেদাকৈ কৰা কামৰ বাবে সমস্যাৰ সন্মুখীন হ'ব। ভৰি দুখনত বিষ হ'ব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। আপুনি আপোনাৰ প্ৰতিভাক ভালদৰে ব্যৱহাৰ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আশা কৰা ধৰণৰ ফলাফল লাভ কৰিব। জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। আপুনি হয়তো কম দূৰত্বৰ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিছে। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে। ধনু ৰাশি। আপোনাৰ ঘৰত শান্তি আৰু সুখ থাকিব। প্ৰকৃতিত নম্ৰতা বজাই ৰাখক। পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কিছু সিদ্ধান্ত লোৱা হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰে। ঘৰৰ কাম কাজত আপুনি আপোনাৰ জীৱনসংগীক সহায় কৰিব। মকৰ ৰাশি। নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিলে আপুনি সফলতা লাভ কৰিব। ধৰ্মৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব। আপুনি আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে আলোচনা কৰিব। অবিবাহিত লোকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে। আপোনাৰ প্ৰিয় খাদ্য ঘৰতে উপভোগ কৰিব। কুম্ভ ৰাশি। নেতিবাচক চিন্তাই আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। সেইবাবে আজি প্ৰতিটো পৰিস্থিতি ইতিবাচক হওক। প্ৰেমৰ সম্পৰ্কত কিছু বিসংগতি থাকিব পাৰে। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ লগত বেয়া আচৰণ কৰিব পাৰে। আজিৰ পৰা কোনো নতুন কাম আৰম্ভ নকৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন ধাৰণা গ্ৰহণ কৰিবলৈ আপুনি কুণ্ঠাবোধ নকৰিব। আপোনাৰ বৈবাহিক সম্পৰ্ক মধুৰ আৰু ৰোমান্টিক হ'ব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ আপুনি আৱেগিক হৈ পৰিব। আপুনি ঋণ দিয়া টকাখিনি ঘূৰাই পাব পাৰে। আপোনাৰ ছবিখন বহুত উন্নত হ'ব। ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি আপুনি যথেষ্ট গুৰুত্ব দিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।